টানা বৃষ্টিতে জলে ডুবে সেজুবাড়ি প্রাথমিক স্কুল, ক্লাসরুম থই থই করছে নোংরা জলে। রোদে শুকোতে দেওয়া হয়েছে বই, স্কুলের ইউনিফর্ম। জল যন্ত্রণার মধ্যে স্কুলে চলছে পাঠদান। দেখাচ্ছে সেই ছবি, সেজুবাড়ির এই ছবি। টানা বৃষ্টিতে জলে ডুবে রয়েছে সেজুবাড়ি প্রাথমিক স্কুল, ক্লাসরুম একেবারে জলে থই থই করছে। নোংরা জলে একেবারে ক্লাসরুমের পঠন পাঠন চলছে। রোদে শুকোতে দেওয়া হয়েছে স্কুলের বই থেকে শুরু করে ইউনিফর্ম। প্রতিনিধি কল্পজিৎ শইকিয়ার এক প্রতিবেদন দেখুন। ৪৮ ঘণ্টা পাৰ হৈ গ'ল, তাৰ পাছতো গুৱাহাটীৰ যি কৃত্ৰিম বান, সেই কৃত্ৰিম বান কিন্তু ৰোধ কৰিব পৰা নাই। গুৱাহাটী পৌৰ নিগমেই হওক বা আন যিসকল বিভাগীয় দায়িত্বত থকা যিসকল লোক, সেই লোকসকলক আজিৰ দিনটোত এটা বিশেষ পোনপটীয়া সম্প্ৰচাৰ দেখাবলৈ চেষ্টা কৰিম। এই দৃশ্য AC ৰুমত সোমাই থকা সেইসকল বৰমূৰীয়াই চোৱাটো প্ৰয়োজন। সেইসকল এই বাতৰি চোৱাটো প্ৰয়োজন যিসকলে বৰ কথা কৈ এটা সামাজিক মাধ্যমত পোষ্ট দি গুৱাহাটীবাসীক সমবেদনা জ্ঞাপন কৰে। আজিৰ তাৰিখত তেওঁলোকে কয় বা সকলোৱে কয় আজিৰ ছাত্ৰ কাইলৈ দেশৰ ভৱিষ্যত, কিন্তু সেই ভৱিষ্যতক লৈ বৰ্তমান সময়ত হেতালি খেলিছে সকলোৱে। এই মুহূৰ্তত ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় আছে মোৰ লগত। সঞ্জয় দৰ্শকসকলক দেখাব। ইতিমধ্যে মই তলৰ সিজুবাৰী প্ৰাথমিক বিদ্যালয়খনৰ তলৰ অংশত কেনেধৰণৰ পৰিৱেশ পৰৱৰ্তী সময়ত আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত যদি আপুনি চাই তেনেহ'লে এই বিদ্যালয়খনৰ যিসকল ছাত্ৰ ছাত্ৰীসকলৰ এয়া পোছাক, সেই পোছাক এগৰাকী প্ৰধান শিক্ষকে বৰ্তমান সময়ত ৰ'দত দিবলগীয়া হৈছে। আৰু এই যিসমূহ কিতাপ বিদ্যালয়ত অধ্যয়ন কৰি থকা সেই ছাত্ৰ ছাত্ৰীসকলৰ যিসমূহ কিতাপ, সেই কিতাপসমূহ এই বানপানীত, এই গুৱাহাটী মহানগৰীত অহা মুষলধাৰ বৰষুণত এই বিদ্যালয়খনৰ কিতাপসমূহ প্ৰায় কিতাপেই হওক বা এই যিসমূহ তেওঁলোকৰ বিদ্যালয়ৰ নথিপত্ৰ, সেই নথিপত্ৰসমূহ নষ্ট হৈছে, যাৰ ফলত তেওঁলোকে এনেকৈ ৰ'দত দিবলগীয়া হৈছে। এগৰাকী প্ৰধান শিক্ষকে ৰজাঘৰীয়াক আমিও দৃষ্টিগোচৰ কৰাব বিচাৰিছোঁ, কিন্তু কোনো ধৰণৰ কাণ সাৰ নাই। ৰজাঘৰীয়া নিৰ্বাচন আহে, নিৰ্বাচনৰ প্ৰাক্ষণত তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিয়ে, কিন্তু এই বিদ্যালয়খনৰ বাউণ্ডেৰীৰ ভিতৰত কিন্তু এজাক বৰষুণ দিলেই নেৰানেপেৰা যদি গুৱাহাটী মহানগৰীত এজাক মুষলধাৰ বৰষুণ দিয়ে, তাৰ পাছত কেনেধৰণৰ পৰিৱেশ হয়তো সেই কথা বৰ্ণনা কৰিব নোৱাৰা এটা পৰিৱেশ হৈ পৰে। ছাৰ, মই আপোনাৰ কাষলৈ আহিছোঁ। এগৰাকী প্ৰধান, হয়তো আপোনাৰ চাকৰি জীৱনত আজিৰ দিনটোতকৈ হয়তো চাগে দুখ লগা কথা হয়তো হ'ব নোৱাৰে, এগৰাকী প্ৰধান শিক্ষকে এনেদৰেই ৰ'দত ছাত্ৰ ছাত্ৰীৰ কাপোৰ ৰ'দত দিবলগীয়া হৈছে। এতিয়া চাওক, প্ৰধান শিক্ষক হৈছে বুলি সেইখিনি কৰিব লগা হৈছে ধৰক, কাৰণ আমি যদি ৫০০ ল'ৰা ছোৱালীৰ গাৰ্জেন, আমি অভিভাৱক হয়, আৰু এই ৫০০ ল'ৰা ছোৱালী যিখিনি আমাৰ ইউনিফৰ্ম আছিলে বা কিতাপ পত্ৰ আছিল, সেইখিনি আমাৰ যোৱা পৰহি ২০ তাৰিখে যিটো কৃত্ৰিম বানপানী হ'ল, এই বানপানীৰ ফলত মানে আটাইখিনি কিতাপ পত্ৰ আনকি ইউনিফৰ্ম পানীত ডুব গ'ল। আটাইতকৈ দুখৰ বিষয়, এই ১০০ বছৰৰ যি পুৰণা যিবিলাক ৰেকৰ্ড আছিলে, সেই ৰেকৰ্ডবোৰ নষ্ট হৈ গ'ল, পানীত ডুবি গ'ল। আমি জানো এই স্কুলখনত প্ৰায়ে পানী হৈ থাকে। আমি কিতাপ পত্ৰ কৰি আমি ডেস্কৰ ওপৰত উঠাই থৈছিলোঁ, ৰাতি আহি ডেস্কটো ডুবি গ'ল। গতিকে আমি তাতকৈ কি কৰিব পাৰিম? আমি এইটো কাৰণে আমি চৰকাৰত বহুতবাৰ অনুৰোধ কৰিলোঁ, এই স্কুলখনত আৰ্ট ফিলিং কৰিব লাগে, খোৱা পানীৰ ব্যৱস্থা কৰি দিব লাগে। আমাৰ মাননীয় শিক্ষা মুখ্য বিধায়ক আমি অতুল বৰা ছাৰক আমি কেইবাবাৰো চিঠি দিলোঁ, ছাৰ এই স্কুলখনত অলপ আৰ্ট ফিলিং কৰি দিয়ক, আমাৰ ল'ৰা ছোৱালীখনক অলপ নিম্নতম সুবিধাখিনি আমাক কৰি দিয়ক। তেওঁ ক'লে যে ফাণ্ড নাই, ফাণ্ড নাহিলে কিবা এটা কৰি দিব। তে আমি মেয়ৰক আমি ইতিমধ্যে জনালোঁ, মেয়ৰেও একে কথাই ক'লে, তেওঁলোকৰ ফাণ্ড নাই, ফাণ্ড আহিলে কৰিব। আমাৰ এই স্থানীয় যিটো আমাৰ যিটো কাউন্সিলৰ পাৰিষদ বিষয়াজনক, তেখেতক আমি অনুৰোধ কৰিলোঁ, বাইদেউ আপুনি স্কুলখন চাওক, আপুনি এই ৰাস্তাত সদায় অহা যোৱা কৰি থাকে, এই স্কুলখনত যিখিনি সমস্যা আমি নিশ্চয় গম পায়। এই স্কুলখনে এজাক বৰষুণ হ'লে মানে পানীখিনি ওলাই যাব নোৱাৰে, যাৰ কাৰণে পানীখিনি ৰৈ থাকে, যাই ক্লাছৰুমত উঠে, অফিচত উঠে, আনকি বাথৰুমত উঠে। ল'ৰা ছোৱালীৰ কিমান সমস্যা হৈছে, কিমানবাৰ অনুৰোধ কৰিলোঁ। বৃষ্টিতে জলে ডুবে সেজুবাড়ি প্রাথমিক স্কুল এবং ক্লাসরুম রীতিমতো থই থই করছে নোংরা জলে। রোদে শুকোতে দেওয়া হয়েছে বই থেকে শুরু করে স্কুলের ইউনিফর্ম ইত্যাদি। জল যন্ত্রণার মধ্যেই কিন্তু স্কুলে চলছে পঠন পাঠন। দেখতে পাচ্ছেন সেই ছবি, সেজুবাড়ি স্কুলের একেবারে জলমগ্ন পরিস্থিতি, এবং সেখানে সেই নোংরা জলের মধ্যেই কিন্তু পঠন পাঠন চলছে স্কুলে। চাওক, প্ৰায় ৪৮ ঘণ্টা সময় পাৰ হৈ গ'ল, কিন্তু গুৱাহাটীৰ যি কৃত্ৰিম বানৰ সমস্যা সমাধান কৰিব পৰা নাই। এই মুহূৰ্তত মই উপস্থিত আছোঁ, মোৰ পাছফালে আপুনি দেখিছে এখন বিদ্যালয়, আৰু এখন বিদ্যালয়ত বৰ্তমান সময়ত কেনেধৰণৰ পৰিৱেশ, সেই পৰিৱেশটো বিগত বছৰৰ পিছত বছৰ আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। তাৰ পাছতো আজিৰ তাৰিখতো এনেধৰণৰ এটা পৰিৱেশ। বৰ্তমান সময়ত কিছু সময় পাছতে বিদ্যালয় পাঠদান আৰম্ভ হ'ব। তাৰ প্ৰাক্ষণত অভিভাৱকসকল আহি এই স্থানত আহি উপস্থিত হৈছে। অভিভাৱকসকলে সমান্তৰালকৈ মই যদি কওঁ তেনেহ'লে কিছু সময় পূৰ্বেই এই যিটো এই যিটো ইটাৰে বনোৱা তেওঁলোকৰ যিটো পথ, এই পথটোৱেদি এগৰাকী শিক্ষয়িত্ৰী কিন্তু
তেওঁ পৰি গৈছিল পিছল খাই আৰু তাৰ পাছতেই ইয়াৰ যিগৰাকী শিক্ষয়িত্ৰী সেই শিক্ষয়িত্ৰীগৰাকীয়ে কিন্তু যথেষ্ট আঘাত পাইছে সমান্তৰালকৈ মই যদি কওঁ তেনেহ'লে যিসকল অভিভাৱক সেই অভিভাৱকসকলেও কিন্তু এইখন বিদ্যালয়ত তেওঁলোকক অধ্যয়ন কৰাই চিন্তিত হোৱা দেখা পাওঁ আমি পৰিৱেশো দেখিবলৈ পোৱা যায় বাইদেউ ক'ৰ পৰা আহিছে আপোনালোক এই হাতীগাঁও চাৰিআলি এইখন বিদ্যালয়ত যথেষ্ট পানী সেইকাৰণে বন্ধ অহাই নাছিলোঁ আজি আহিছোঁহে লৈ পেলাই বিহুৰ পাছৰ পৰা ইমান দিগদাৰ হয় ল'ৰা ছোৱালীবিলাক লৈ আহিলে পানী তাৰপৰা সেইটো ক্লাছটো পানীয়ে চব বহুত দিগদাৰ হৈছে চৰকাৰে সেয়া একো ল'ৰা ছোৱালীবিলাকৰো সেয়া নিদিয়ে এতিয়া কিবা এটা সহায় দিব লাগে আৰু পানীৰ কাৰণে আজিৰ দিনটোত ৪৮ ঘণ্টা পাৰ হৈ গ'ল গুৱাহাটীৰ কৃত্ৰিম বান ৰোধ কৰিব পৰা নাই আজি পৰ্যন্ত গুৱাহাটী পৌৰ নিগমেই হওক বা এই যিসকল বিভাগ এই বিভাগসকলে কিন্তু এটা সামাজিক মাধ্যমত পোষ্ট দি তেওঁলোকে সংবাদ মাধ্যমত তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব যে কোনো ধৰণৰ আমাৰ ক্ষতি হোৱা নাই সামাজিক মাধ্যমত এটা পোষ্ট কৰিয়েই যেন দায়িত্ব সামৰিলে এই সমস্যাসমূহ সমাধান হ'ব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় বিষয় হৈ পৰিব আৰু এই মুহূৰ্তত মই গুৱাহাটী মহানগৰী চিজুবাৰী প্ৰাথমিক বিদ্যালয় যিটো আজিৰ দিনটোৰ পৰিৱেশ সেই পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ